ডেঞ্জাৰ হৈ আছে সেইকেইটা আমি গোটেই ডিপাৰ্টমেণ্টৰ নিজৰ ড্ৰেইন এইটো আমাৰ 2-3টা ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ৰেছপনচিবিলিটি হয় আৰু মালিগাঁৱত যি ঘটনা হৈছে তো আমি বহুত দুখ পাইছোঁ এইটো বিকজ সেইটো আমি বাৰে বাৰে কৈ আছোঁ গভৰ্ণমেণ্ট ফালৰ পৰা যে বাকী বৰষুণ হ'ব পানী আহিব এইটো বেলেগ কথা কিন্তু মানুহ আমাৰ অসুবিধাৰ কাৰণে আমি কিবা এটা টাইমত যি কাম কৰিব লাগে আছিলে নকৰাৰ কাৰণে যদি কমন মানুহ যদি এনেকুৱা প্ৰাণ হেৰুৱালে এইটোতো আমি লাইটলি নল'ম বুলি কোৱা হৈছোঁ আগতে আৰু এইবাৰ মালিগাঁৱত এতিয়া আমি মেজিষ্ট্ৰিয়েল এনকুৱাৰী দিছোঁ এতিয়া প্ৰিলিমিনাৰী কথা মতে এতিয়া নীলাচল পাহাৰৰ পৰা যে তাতেতো আৰু 5-10 mm বেছিয়ে হৈছে বৰষুণ 130 mm লৈকে হৈছে 140 লৈকে এই গোটেই পানী একেবাৰে এটা গাছিং পানী নিচিনা আহি ওপৰত স্ল্যাবছ আছিলে সেইকেইটা স্ল্যাববিলাকটো চাফা কৰিব কাৰণে মানে সেইকেইটা চিল কৰি নাৰাখে এটা স্ল্যাব চাইড কৰি ৰাখে নৰ্মেল পানীত প্ৰব্লেম নহয় কিন্তু ইমান পানী ভিতৰৰ পৰা অহাৰ পিছত কিবা স্ল্যাবটো হেৰাই গৈছে বুলি কৈছে কিন্তু সেইটো কথাটো আমি ডিপাৰ্টমেণ্টৰ কথা কিন্তু আমি এটা ইণ্ডিপেণ্ডেণ্ট মেজিষ্ট্ৰিয়েল এনকুৱাৰী কৰি কি কাৰণে এনেকুৱা হৈছে আমি একদম তলত গৈ কেইটা যদি ল্যাবছ হৈছে আমি একশ্যন ল'ব লাগিব যাতে অহা বাৰৰ পৰা এনেকুৱা ঘটনাবিলাকটো নহয় ঠিক আছে ধন্যবাদ বহুত বছৰ পিছত ইমান ডাঙৰ এটা 140 mm বৰষুণ হৈছে তাৰ ভিতৰত 2 ঘণ্টাৰ ভিতৰতে 120 mm বৰষুণ হৈছে 12 চেণ্টিমিটাৰ আৰু সেইটো হোৱাৰ কাৰণে কি হৈছে বহুত জায়গাত আমি যি ধৰণত ভাবিছোঁ এইটো প্ৰথম এতিয়া এপ্ৰিল মে মাহতো ইমান বেছিকৈ হ'ব নালাগিছিলে তথাপি সেই 2 ঘণ্টা বৰষুণৰ কাৰণে বহুত জায়গাত পানী একুমুলেট হৈ গৈছে যি জায়গাত আগতে এই সময়ত নাযায় জেনেৰেলি আমাৰ জুলাই আগষ্ট মাহত যেতিয়া হয় গতিকে আমি যোৱাকালি পুংখানুপুংখে এই গোটেই এজেঞ্চিজ আমাৰ GMC GMDA PWD ৱাটাৰ ৰিচোৰ্চেছ সকলৰ লগতে আমি বহিছোঁ আমাৰ মেট্ৰলজি ডিপাৰ্টমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট DC CP ট্ৰাফিক আমি কি জায়গাত কি আমি ফেচ কৰিছোঁ এইবাৰ সেইকেইটা বস্তু নেক্সট টাইমত কেনেকুৱা কৰিব এইটো নহয় তাৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰে আমি সকলো কোনটো এজেঞ্চি কি কাম কৰিব লাগিব আমি এটা একশ্যন প্লেন বনাইছোঁ আৰু বিশেষকৈ ধৰক নেশ্যনেল হাইৱেৰ কথা আছে নেশ্যনেল হাইৱে অথৰিটি যিকেইটা ল্যাবছেছ হৈছে সেইদিন ৰাতি আমি কৈছোঁ যে সেইকেইটা হ'ব নালাগে এইটো পাৰ্মানেণ্ট ছিষ্টেম এটা 24/7 বৰষুণ হওক নহওক মানুহ থাকিব লাগিব পাম্প থাকিব লাগিব আৰু য'ত চাফা প্লাষ্টিকটো যেতিয়া পানী আহে লাগে চাফা কৰিব লাগিব সেইকেইটা মতে আমি সব জায়গাতে আইটেম ৱাইজ পইণ্ট ৱাইজ ক'ত কি কৰিব লাগিব আৰু এটা দুটা কাম পেণ্ডিং আছে যে ৱায়াৰলেছৰ পৰা লাষ্ট গেট হৈ পেলাই এটা নতুন ড্ৰেইনৰ কামটো আৰম্ভ হৈছে এইটো কেনেকৈ কমপ্লিট কৰিব পৰা যায় আৰু এইফালে বাইনিহাটৰ পৰা বহুত পানী জৰাবাটৰ পৰা এইফালে আহে সেইটো পানী আমি পুৰণা যি ড্ৰেইন এটা আছিলে কিবা জায়গাত এনক্ৰ'চমেণ্ট হৈছে এইটো আমি ডিজাষ্টাৰ মেনেজমেণ্টত একশ্যন লৈ ভাঙি মেলি হ'লেও সেইটো ৰাস্তাত এইটো ড্ৰেইনটো কেনেকুৱা বাইনিহাট ফালে ওলাব পাৰি আৰু মেঘালয়ৰ পৰা অহা পানী হাইৱে সেইফালৰ পৰা চাউথ ফালৰ পৰা যিমান দূৰলৈকে হ'ব পাৰে সেইফালে পানী কেনেকুৱা হ'ব পাৰে যাতে চিটিত কম আহে পানী সেইকেইটা কথাবিলাক আমি পুংখানুপুংখে আমি এইটো কৰিছোঁ